হেল্ল' এভৰিৱান, এয়া মই গাখীৰ আনিলোঁ। পুৰবী গাখীৰে খাওঁ যিহেতু গাখীৰ 1 লিটাৰ আনিলোঁ। ভাবিলোঁ গাখীৰৰ কিবা এটা বনাই খাওঁ। গধূলিৰ চাহ কাপৰ লগত কিবা নহয় কিবা এটা বনাই খালে ভাল লাগে, হয়নে? সদায় বিস্কুটেৰেনো কিমান খাই থাকিম আৰু। সেয়ে ভাবিলোঁ গাখীৰ 2 পেকেট গৰম কৰি লওঁ। লগতে মই অকণমান চাউল ভিজাই থৈ দিছোঁ পায়সৰ কাৰণে। এইখিনিকে বনাওঁ বুলি ভাবিলোঁ, যিহেতু মই অকলে খাম। সেয়া গাখীৰ এইফালে মই গৰম কৰিব দিছোঁ, 2 পিনে বহাই দিছোঁ, এইপিনেও গাখীৰ দিছোঁ, কাৰণ ইয়াতে মই পায়সখিনি বনাম বুলি ভাবিছোঁ। এয়া বিচৰতে ড্ৰাই ফ্ৰুটটো অলপ 2-এটা আছিলে, এইখিনিকো দি দিলোঁ। ধুনীয়াকৈ লাৰি আছোঁ। এতিয়া পায়স খাই যে ইমান ভাল পাওঁ নহয়, সেয়ে যিমান কষ্ট হ'লেও বনাই লওঁ আৰু। খাব লাগিলেতো বনাবই লাগিব, হয়নে বাৰু? এয়া ধুনীয়াকৈ বইল হ'ব দি দিছোঁ। মোৰ লগতে নাৰিকলৰ গুড়ি থাকে আৰু ৰেডিমেড, সেইখিনিকো অলপ দি দিলোঁ আৰু তেতিয়া মানে বেছি সোৱাদ লাগিব। নাৰিকল দিলে কিন্তু ইমান খাই সোৱাদ লাগে, হয়নে বাৰু? পায়সেই হওক, মানে মই অকণমান চেনি দি দিলোঁ, সোৱাদ অনুযায়ী যিখিনি লাগে আৰু। মই পায়সত অৱশ্যে কম হ'লেই ভাল পাওঁ। এইফালে মোৰ ৰেডি হৈ গ'ল গাখীৰ চাহ আৰু পায়স। ইমান যে খাবলৈ টেষ্টি।